Good morning everyone. আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো পুট অন। বন্ধু-বান্ধৱীসকল, পুট অন মানে কি? পুট অন মানে হ'ল পিন্ধা। পুট অন মানে হ'ল পিন্ধা। আপুনি শাৰ্ট পিন্ধে, জোতা পিন্ধে বা জেকেট পিন্ধে বা পেণ্ট পিন্ধে, এনেকুৱা পিন্ধাৰ ইংৰাজীটো হ'ল পুট অন। আমি দুই এটা বাক্য কৰিলে নিশ্চয় আপোনালোকে বুজি পাব। গতিকে তোমাৰ শাৰ্ট পিন্ধা। আপুনি ল'ৰা ছোৱালীক স্কুলত যোৱাৰ সময়ত এই বাক্যটো ল'ৰা ছোৱালীক ক'লে যে তোমাৰ শাৰ্ট পিন্ধা, সেইটো ইংৰাজীত ক'লে পুট অন ইউৰ শাৰ্ট। গতিকে বাক্যটো সিহঁতৰ লগত কোৱাৰ লগে লগে সিহঁতে নিশ্চয় শিকিব যে শাৰ্ট পিন্ধাৰ ইংৰাজীটো হ'ল পুট অন ইউৰ শাৰ্ট, মানে তোমাৰ শাৰ্ট পিন্ধা ইংৰাজীটো শিকিব। তাৰ পিছৰ বাক্যটো হ'ল তোমাৰ জেকেট পিন্ধা। পুট অন ইউৰ জেকেট। পুট অন ইউৰ জেকেট মানে তোমাৰ জেকেট পিন্ধা। তোমাৰ জোতা পিন্ধা। স্কুলত যোৱাৰ সময়ত ল'ৰা ছোৱালী জোতা পিন্ধাৰ সময়ত এই ইংৰাজীটো ক'লে সিহঁতৰ লগত যে তোমাৰ জোতা পিন্ধা, ইংৰাজীত ক'লে পুট অন ইউৰ শ্বুজ। গতিকে আপোনাৰ মুখৰ পৰা শুনি পেলাই সিহঁতে নিশ্চয় ৱাৰ্ডটো শিকিলে যে তোমাৰ জোতা পিন্ধা, সেইটো ক'ম পুট অন ইউৰ শ্বুজ। তোমাৰ মোজা পিন্ধাৰ সময়ত এই ইংৰাজীটো ক'লে যে তোমাৰ মোজা পিন্ধা, সেইটো ইংৰাজীত ক'ম পুট অন ইউৰ ছক্স। পুট অন ইউৰ ছক্স মানে তোমাৰ মোজা পিন্ধা। গতিকে এনেকুৱা ধৰণৰ যিকোনো বস্তু আপুনি পিন্ধে, সেই ইংৰাজীটো হ'ল পুট অন ব্যৱহাৰ কৰি পেলাই পিছত যিটো পিন্ধিব সেইটো লগাই দিব। প্ৰথমতে পুট অন লগাই পেলাই যিটো পিন্ধিব তাৰপিছত সেইটো লগাই দিব, বাক্যটো হৈ গ'ল। তাৰ পিছৰ অংশলৈ আহিছো। আমি যিকোনো বস্তু এটাত যদি ধৰিবলৈ মানা কৰো যে এইটোত নধৰিবা, বা টিভিত নধৰিবা, গাড়ীত নধৰিবা, বা ফেনত নধৰিবা, এনেকৈ যদি আমি ধৰিবলৈ মানা কৰো, সেইবিলাক ৱাৰ্ড আমি কেনেকৈ ক'ম ইংৰাজীত? এতিয়া মোৰ মোবাইল নধৰিবা বা মোৰ ফোনটো নধৰিবা, ডোন্ট টাচ মাই মোবাইল। ডোন্ট টাচ, যিটো বস্তু ধৰিবলৈ মানা কৰে প্ৰথমতে ইংৰাজীটো ডোন্ট টাচ লিখি পেলাই পিছত যিটো ধৰিবলৈ মানা কৰিব সেই ৱাৰ্ডটো লিখি দিব, ডোন্ট টাচ মাই মোবাইল। মোবাইলত নধৰিবা। তাৰপিছত ৰিমোট নধৰিবা, সেইটো আমি ক'ম ডোন্ট টাচ দ্য ৰিমোট, মানে ৰিমোট নধৰিবা। ছুইচ বৰ্ডত নধৰিবা, ডোন্ট টাচ দ্য ছুইচ বৰ্ড। মোৰ গাড়ীত নধৰিবা, ডোন্ট টাচ মাই কাৰ প্লিজ, মোৰ গাড়ীত নধৰিবা। গতিকে যিটো বস্তু আপুনি ধৰিবলৈ মানা কৰে যে এইটোত নধৰিবা, সেইটোত নধৰিবা, মই এইটো সেইটো দি পেলাই উদাহৰণ দিছো। আৰু যিটো বস্তু আপোনালোকে ধৰিবলৈ মানা কৰে প্ৰথমতে ডোন্ট টাচটো লিখি পেলাই যিটো ধৰিবলৈ মানা কৰিছে সেই বস্তুটোৰ পিছত লিখি দিব, বাক্যটো হৈ যাব। ঠিক আছে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আমি ঘৰত ল'ৰা ছোৱালীবিলাকক ভিডিঅ'টো চাবলৈ দিব আৰু ল'ৰা ছোৱালীবিলাকৰ লগত ব্যৱহাৰ কৰিব। এনেকুৱা কথা বতৰা কিন্তু আমি সদায় ল'ৰা ছোৱালীবিলাকৰ লগত পাতি থাকোঁ ঘৰত। গতিকে আপোনালোকে ব্যৱহাৰ কৰিব, নিশ্চয় সিহঁতে শিকিব। আৰু আপোনালোকৰ মুখৰ পৰা যিটো শিকিব সেইটো আৰু কেতিয়াও সিহঁতে পাহৰি নাযায়, সিহঁতে শিকিব। ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব।